हेलो एवरीवन की खबर आपनालोक आशा करूँ सकलो भाले आछे আজি ভিডিওটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি আছো ঘৰত মানে আজি আহি পাইছোহে অলপ আগত আহি পাই মানে কাপোৰখিনি চেঞ্জ কৰি লৈছো তো মানে ঘপকে ঘৰলৈ আহা প্লেনিং হল তো ভাবিছো ভিডিওটো আৰম্ভ কৰি দিও আৰু আজি মানে কিবা কিবি অলপ কৰিম তো কি কৰিম আজি ভিডিওটো দেখাই থাকিম তো চাই থাকক এতিয়া খাবলৈ লৈছো পায়স মানে আহি পাই পায়স পাইছোহি বহুতে বনাই কৰি থৈ দিছে তো মই পায়স খাই বহুত ভাল পাওঁ গতিকে এটা পায়সখিনি খাই লৈ পেলাই এঠাইলৈ যাম মানে ৰহালে যাওঁ বজাৰ কেইটামান কৰিবলগীয়া আছে তো এইখিনি খাই ওলাওঁ এতিয়া ওলাই কৰি ৰেডি হৈছো ৰহালে যাওঁ বহুত দিন ৰহালে যোৱা কৰা হোৱা নাই তো যাওঁ অলপ বজাৰ আছে তাতে মামা ছোৱালীজনী আহি আছে মানে কি হ'ল আগতে আমি ইমানে লগ হওঁ কিন্তু এতিয়া তাইও চাকৰি হ'ল ময়ো বিয়া হ'লো তো লগ চগ হোৱা নাই কিন্তু আজি তাই মই ঘৰলৈ আহা দেখি মানে শুনিলে ঘৰলৈ আহিছো বুলি তো তাইও আহি আছে তো তাইৰ কাৰণেও কিবা এটা আনিবলৈ যাওঁ তো চাই থাককচোন ভিডিঅ'টো আজি কি কৰোঁ আহি আছো আমি খোজকাঢ়ি দুইজনী বাই ভনী ৰহালে কি কৰোঁ মই দেখাই থাকিম বাৰু এফালৰ পৰা এইটো আমাৰ ৰহা ইলেক্ট্ৰিচিটি বোৰ্ড দেখাই দিছোঁ সবকে চিনাকি কৰি দিছোঁ এখন স্কুলৰ ফ্ৰণ্টতে ইলেক্ট্ৰিচিটি বোৰ্ড আৰু এতিয়া গৈ থানাখন পাম এখন আমাৰ ৰহা থানাখন দেখাই দিছোঁ এইখন বজাৰ পাইছোঁহি এতিয়া প্ৰথমতে যাম পাৰ্লাৰত থ্ৰেডিং কৰিবলৈ আছে আহি পেলাইহে দোকানত বেলেগ বজাৰ কৰিম আজি হৈছে বুধবাৰ বজাৰৰ বাৰ আমাৰ ইয়াত বজাৰ বহে বুধবাৰ আৰু দেওবাৰে বহে এইখন দোকানলৈ আহিম প্ৰতিষ্ঠা আছে খোলা আছে প্ৰথমতে বজাৰৰ ভিতৰৰ পৰা আহোঁ পাৰ্লাৰলৈ যাওঁতে মানে বতৰটো ইমান বেয়াকৈ আহিলে আধাতে মানে দিনটো ইমান ধুনীয়াকৈ ৰ'দ দি আছিলে আমি ভাবাই নাছিলোঁ যে সন্ধিয়া এনেকৈ বৰষুণ আহিব বুলি একদম বতৰটো লগতে বেয়াকৈ আহিলে মানুহজনীয়ে ফোন কৰিছে যে জল্দি আহা তো আমি জল্দি গ'লোঁ তাত ভিডিঅ' কৰা নহ'লে আৰু পাৰ্লাৰৰ পৰা ওলাই অহাৰ পিছতে বৰষুণে পালে পাৰ্লাৰৰ পৰা আহি ইয়াত সোমাওঁ মানে দেখিছেনে কিমান ডাঙৰ বৰষুণ আহি গ'ল একদম বৰষুণ হঠাৎ আহি গ'ল দৌৰি আহি দোকানখন সোমালি হ'লেও অলপ তিতিলোঁ বাৰু আৰু এতিয়া দোকানখনত মই দেখাই দিম কি বস্তু পায় মই কি লৈছোঁ গোটেইখিনি দেখাই দিম ফালৰ পৰা অসমীয়া গহনা চাওক কিমান ধুনীয়া কালেকশ্যন আছে আহিব ইয়াতে সকলো ৰহাৰ যিসকল আছে ইয়াতে ধুনীয়া কালেকশ্যন আছে আৰু চাদৰ মেখেলাও পায় ইয়াতে কুৰ্তি কালেকশ্যনো ধুনীয়া আছে ব্লাউজো আছে ৰেডি টু ৱেৰ আৰু এইবোৰ অসমীয়া গহনা এইবোৰ ৰিংছ হাতৰ কাৰণে আঙুলিৰ খাৰু ফুলি বাই চাই আছে এইবোৰ হা এই গোটেইকেইটা এনেকৈ দিয়কচোন ঘূৰা এই পাঁচচোন অঁ ধুনীয়া লাগিছে এপাত বহুত মৰম লাগিছে এপাত বহুত কিমান এইবিলাক 350 পৰা ষ্টাৰ্ট হ'ব মুঠতে আচ্ছা এইটো বহুত ধুনীয়া লাগিছে এইটো ধুনীয়া এইটো চিলভাৰ তলৰো বহুত ভাল লাগে অঁ বহুত ধুনীয়া এনেকুৱা মিহি আৰু আছে নেকি নাই এইটোৱে মানে চাওঁ এইটো চাওঁ পাথৰ এইটো চাওঁ এইটো ষ্টনটো মিহি আছিলে ন ধুনীয়া লাগিছে বহুত মৰম লাগিছে এইকেইটা ইয়েৰিং ইয়াত কিমান আছে এইবোৰ আছে আৰু ভিতৰতো আছে ইয়েৰিং বহুত কালেকশ্যন আছে মই ল'লোঁ এইকেইটা ওপৰত পিন্ধিবলৈ এইকেইটা লৈছোঁ আৰু বহুত কালেকশ্যন আছে ইমান দেখাইছোঁ মানে কোনটো লওঁ কোনটো নলওঁ লাগি যায় বহুত ধুনীয়া বহুত কিউট আছে পানী দিব লাগিব এইটো আৰু চাদৰ মেখেলা আৰু দোকানখন আছে আপোনাৰ থানা অপজিটতে আছে এইখন থানাখন তাৰ সন্মুখতে প্ৰতিষ্ঠা চিল্কালয় বুলি আছে আহি যাব
আৰু এতিয়া মই কি বস্তু লৈছোঁ মই দেখাই দিছোঁ। এই পাত ব্ৰেচলেট দেখিছেনে, ইমান ধুনীয়া। মানে সেই মানুহজনীয়ে দেখালে যে, মই বিচাৰি বা এপাত ল'লে আৰু মই ক'লোঁ যে মোকো মিহি এডাল লাগিব বুলি, তো তেওঁ বিচাৰি দিলে। আৰু ইমান ধুনীয়া, মানে ঘড়ীৰ লগত পিন্ধক বা যিকোনো ড্ৰেছৰ লগত পিন্ধক বহুত ধুনীয়াকৈ গুচি যাব। দেখিছেনে, মই পিন্ধি দেখাই দিছোঁ। আৰু ইয়াৰ লগতে কিছুমান হাতৰ আঙুঠি দেখাইছিলে আৰু এযোৰ ফুলি লৈছোঁ মই। এইটো ছেট হয়, মানে 3 পাত একেলগে পায়। তো মোক 3টা কাণৰ ফুটা আছে তাতে পিন্ধিবৰ কাৰণে। আৰু এইযোৰ ফুলি লৈছোঁ মামা ছোৱালীজনীৰ কাৰণে। তাই বা পচন্দ কৰে নকৰে সেইটো গম নাপাওঁ, তাকে মই কৈ দিছোঁ যে তাই পচন্দ কৰে নে নকৰে। আৰু এই হাতৰ আঙুঠি চাওকচোন, ইমান ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ, মানে যি দেখাইছে এনেকুৱা লাগিছে চব লৈ লওঁ নেকি। আৰু এইটো মই পিন্ধি দেখাইছোঁ চাওকচোন, এইটো বুঢ়া আঙুলিত পিন্ধিলে ইমান ধুনীয়া লাগে। মই তাকে কৈছোঁ যে মানে এই ব্ৰেচলেটডালৰ লগত ইমান ধুনীয়াকৈ মেচিং কৰিছে, মানে এনেকুৱা মেচিং ধুনীয়া হৈ গৈছে। তো মই এইকেইটা ল'লোঁ, লৈ এতিয়া ঘৰলৈ যাওঁ, কাৰণ বতৰটো এৰিছে, তো সোনকালে ঘৰলৈ ল'লোঁ। ৰহাৰ পৰা আহি পালোহি, একদম এনেকুৱা জোৰকৈ বৰষুণ আহিলে, একো দেখুওৱা কৰা নহ'ল। একদম দোকানখনৰ পৰা ওলাই টমটম এখন পালোঁ, পাই একদম আহি ঘৰ পালোহি। আহি কাপোৰ কানি চেঞ্জ কৰি মেলি লৈছোঁ। আৰু এতিয়া মামা ছোৱালীজনীয়ে ফোন কৰিছে, তাই আহি আছে, গতিকে বাটতে অলপ ৰওঁ। আৰু তাইতো ঘৰটো মানে বহুত বছৰৰ মূৰত আহিছে, ঘৰটো অকণ চিনি পোৱাৰ অসুবিধা হ'ব, কাৰণ ৰাস্তাবোৰ এতিয়া বেলেগ কৰিলে। তো বাটতে অকণ ৰওঁ তাই আহালে, তো চাই থাকক। তাই ফোন কৰিছে, তাইক লৈ ৰহাতে নমাই দিলে। মানে ট্ৰেভেলাৰখন আহি আছিলে গুৱাহাটীৰ পৰা, তো ৰহাতে নামি দিলে। তাই এড্ৰেছটো বুজাব নোৱাৰিলে, গতিকে এতিয়া দাদা আহি পাইছেহি। তাক কৈছোঁ তই বাটতে ৰ, মই গৈ আছোঁ তাইক লৈ আহোঁগৈ। এতিয়া আহি পালোহি তাইক ল'বলৈ। এইজনী হাই কৈ দে, তাই ৰখি আছিলে। দাদা আহি পালে অফিচৰ পৰা, তো আহি তাইক লৈ ল'লোহি। এতিয়া বজাৰৰ মাজেদি গৈ আছোঁ, একদম বৰষুণ পৰি আছে। কালি ভিডিঅ'টো আধাতে এৰিবলগীয়া হ'ল, মানে তাইক লৈ আহি পেলাই একদম ভিডিঅ' কৰা নহ'লে, চবেই লেকচাৰ কৰাত লাগি গ'লোঁ। একদম ইমান বছৰ মই যেতিয়া লগ পাইছোঁ, কথা বতৰা ঢেৰ ওলায়, তো ভিডিঅ' কৰা মনলৈ নাহিলে। আৰু এতিয়া আজি হৈছে ৰাতিপুৱা, মানে পিছদিনাখন ৰাতিপুৱা। তো এতিয়া ৰাতিপুৱা সময় হৈছে 4টা, 4:30 বাজিব আৰু। তো এতিয়া অকণ ওলাই কৰি যাওঁ ভাবিছোঁ, মানে খোজকাঢ়িবলৈ। মানে বহুত দিন যোৱা কৰা নাই ওলাই কৰি, তো ভাবিছোঁ যে খোজকাঢ়িবলৈ যাওঁ, তাইকো অলপ লৈ কৰি যাওঁ। তাই ইমান দিনৰ মূৰত আহিছে, অলপ জেগাবোৰ দেখাওঁ, মানে কিমান সলনি হ'ল, কিমান কি আছে। তো ময়ো যাওঁ, তাইকো লৈ যাওঁ, তাৰপিছত ভিডিঅ'টো চাই থাকক। ৰাতিপুৱা খোজকাঢ়া মজাই বেলেগ। আগতেতো যেতিয়া বিয়াৰ আগত আছিলোঁ, মানে একদম ৰাতিপুৱা সদায় খোজকাঢ়িবলৈ আহোঁৱেই, মই বা মা তেনেকৈ চব মিলি পেলাই। কিন্তু এতিয়া তেনেকৈ খোজকাঢ়া নহয়। আৰু কি হয়, ঘৰত আহিলেও ৰাতিপুৱা সময়ত উঠিবলৈ এলাহে লাগে, মানে ঘৰত আহি শুবলৈ মন যায়। কিন্তু আজি নাই, মামা ছোৱালীজনীও তাইও ক'লে যে আজি খোজকাঢ়িব যাম বা ৰাতিপুৱা পৰিৱেশটো চাম, তো আহিছোঁ। তাই মানে কি হয়, অকণমান মানে কেমেৰাত ওলাব লাজ কৰে, গতিকে তাইক ইমানকৈ ওলোৱা নাই। তো তাইও আহিছে মোৰ লগত, আমি দুজনী তাই খোজকাঢ়ি ঘূৰি ফুৰিছোঁ। আৰু এইফালে একদম পূৰা মাছৰ জালবোৰ পাতি থৈ দিছে, মানে এতিয়া মাছবোৰ আহিছে, পানী বাঢ়িছে যে, তো একদম পূৰা মাছে একদম পূৰা জাল পাতি কৰি থৈ দিছে। মই দেখাই দিছোঁ অকণমান, চাওকচোন। এয়া ধুনীয়াকৈ পানীত জালবোৰ পাতি থৈ দিছে। আৰু এতিয়া আমি এয়া চাই কৰি জল্দি ঘৰলৈ যাওঁ। মানে কি হ'ল, তাইও সোনকালে যাবগৈ, তাইৰ ডিউটি আছে। তাই পুলিচত কৰে মানে, গতিকে তাই এতিয়া 6টা মানত তাই যামগৈ বুলি কৈছে। এতিয়া গৈয়ে ওলাবগৈ, কাৰণ এতিয়া সময় 5:30 হ'ল। আমি এঘণ্টামান মানে এনেকৈ ঘূৰি কৰি থাকিলোঁ। তো এতিয়া যাওঁ, গৈ পেলাই তাইকো উলিয়াই কৰি পঠাই পেলাই ময়ো কিবাকিবি অলপ কাম আছে, আৰু আজি মানে এনেকৈ যামগৈ আৰু ঘৰলৈ। তো মোৰো কাম অলপ আছে। তো এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বহুত শ্বেয়াৰ কৰি দিব, যাতে মানে চবেই দেখা পায়। আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ। সেইজনী গ'লে আগত একদম পূৰা গৈ আছে, তাই মানে দেৰি হৈছে বোলে, মোক কৈছে তই আহ সোনকালে। তো মই সেইখিনি দেখাই কৰি গৈ আছোঁ। তো বাই বাই।